কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত নিযুক্তি লাভ কৰি ৰাজস্থানত প্ৰশিক্ষণ লৈ আজি পুৱাই বিহালী ৰাংচালীৰ নিজ বাসগৃহত উপস্থিত হয় জ্ঞানদীপ বৰুৱা। জ্ঞানদীপ বৰুৱা হৈছে বিহালী ৰাংচালী গাঁৱৰ নিবাসী কুশল বৰুৱা আৰু জুৰিমণি বৰুৱাৰ সন্তান। সুদীৰ্ঘ 6 মাহ প্ৰশিক্ষণ লৈ ঘৰত আহি উপস্থিত হোৱাত স্থানীয় ৰাইজ, শুভাকাংক্ষী আৰু বন্ধুবৰ্গই ফুলাম গামোচা পিন্ধাই জ্ঞানদীপ বৰুৱাক অভিনন্দন জ্ঞাপন কৰে। জ্ঞানদীপ বৰুৱাই সৰুৰে পৰাই দেশমাতৃৰ সেৱা কৰাৰ প্ৰবল ইচ্ছা আছিল। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত নিযুক্তি লাভ কৰাত জ্ঞানদীপ বৰুৱা আৰু পিতৃ-মাতৃ সুখী। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। পোনপ্ৰথমতে মই ক'ব বিচাৰিম যে মোক ইমানখিনি মৰম যচাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাজস্থান মানে মোক ক'ব গ'লে চবেই কয় ৰাজস্থান মানে এখন মৰুভূমি হিচাপে জনা যায়, কিন্তু ৰাজস্থান হৈছে মোৰ প্ৰথম কৰ্মভূমি, প্ৰথম জীৱনৰ কৰ্মভূমি। আৰু ৰাজস্থানত ট্ৰেইনিং চেণ্টাৰটো খুবেই ভাল, বাকী ট্ৰেইনিং চেণ্টাৰৰ তুলনাত মানে টোটেল RTCৰ ভিতৰত ৰাজস্থান RTCটো বহুত ভাল, ট্ৰেইনিঙো ভাল, প্ৰশিক্ষণো ভাল দিছে। আৰু আজি 4.5 মাহ ট্ৰেইনিং কমপ্লিট হৈছে আৰু মিড-টাৰ্ম ব্ৰেকত ঘৰত আহিছোঁ। ঘৰত আহি খুবেই ভাল লাগিছে, যিহেতু 4.5 মাহ দিন অশেষ কষ্ট হৈছে। আৰু সদায় ভাবোঁ যে কেতিয়া ঘৰত আহিব পাম, ইমান দিন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিহেতু কষ্ট হয়, সকলো ধৰণৰ ক্লাছ প্ৰশিক্ষণ চলাই আহিছে। আৰু আজি ঘৰত আহি খুবেই ভাল লাগিছে। 4.5 মাহৰ মূৰত আজি ঘৰত এসাঁজ ভাত খাব পাইছোঁ, ভাল লাগিছে খুবেই। আমাৰ ইয়াত যথেষ্ট ল'ৰা ছোৱালীয়ে বৰ্তমান সৈন্য বাহিনীৰ কাৰণে যুঁজ দি আছে, সেইসকলক তুমি ক'বলৈ কি আছে বুলি ভাবিবা? হয়, মানে কেতিয়াও হাৰ মানিব নালাগে। জীৱনত অশেষ কষ্ট আহিব, আৰু এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে মানে সকলো ফালৰ পৰাই মানে এনেকুৱাকৈ আপোনাক ধৰক মানে চিন্তা ভাৱ আহিব, যিহেতু যে সফল হ'ব নোৱাৰিব। বহুতে কথাও শুনাব, বাৰে বাৰে এবাৰ সফল হ'ব নোৱাৰিব, দুবাৰ সফল হ'ব নোৱাৰিব। বাৰে বাৰে কথা শুনাৰ পিছত যিজন ল'ৰা হাৰি যাব নালাগে কেতিয়াও। মই 2018 চনৰ পৰাই মানে প্ৰচেষ্টা চলাই আহিছোঁ। 2018 চনৰ পৰা প্ৰায় মই 3 বছৰ মানে 3বাৰ অগ্নিবীৰত দিলোঁ, এবাৰ জইন ইণ্ডিয়ান আৰ্মি আৰু 2বাৰ অগ্নিবীৰত দিলোঁ। অৱশ্যে মই সফল হ'ব নোৱাৰিলোঁ যদি মই তাৰ পৰা এটা শিক্ষা পালোঁ যে মানে কেতিয়াও কষ্টৰ ফল অথলে নাযায়। কয় এবাৰ সফল হ'ব নোৱাৰিলে দুবাৰ সফল হ'ব নোৱাৰিলে 3বাৰ। আজি ল'ৰাই যি ভাৰতীয় সেৱা বাহিনীত যি নিযুক্তি লাভ কৰিলে, বহুত কষ্টৰ মাজত তেখেতে নিযুক্তি লাভ কৰিছে। অশেষ গাঁওবাসীকো ধন্যবাদ দিছোঁ আৰু মোৰো বহুত ভাল লাগিছে। ইমানে আৰু ভালেই লাগিছে। ল'ৰাই ক্লাছ 4ৰ পৰা খালি সি চাকৰিতে লাগি আছিলে। মই মাক এনেকৈ মই ইয়াত চেণ্ট্ৰেলত মই চাকৰি কৰিমেই বুলি সি মোক কথা দিছে, 4ত থাকিব পৰা। সেই কথা সি মোৰ মতে কৰি গৈছে। আৰু প্ৰতিটো ক্ষেত্ৰত আহিলেও কয় মা মোৰ আমুকটো হৈছে, বাপেকক ক'ব দেউতা মোৰ আমুকটো হৈছে। সি হ'ব বুলিয়ে কয়, সেইমতে হৈছে। আমাৰ সেইকাৰণে ভালো লাগিছে। বহুত কষ্ট কৰে, ৰাতি নুশুই পঢ়ে ল'ৰাটোৱে। আবেলি হ'লে ফিল্ডলৈ যাব, ৰাতিপুৱা হ'লে আমি শুইয়ে থাকিম, সি ফিল্ডলৈ গৈ কষ্ট কৰি ৰাতি শুবলৈ ক'লেও নুশুৱে, সি পঢ়িয়ে থাকিব। বেয়াও লাগে, ল'ৰাটো ইমান কষ্ট হয়। বাকী লগৰ ল'ৰাখিনি দেখোঁ ঘৰতে দেখোঁ বা ৰাতিপুৱা শুই থাকে, আমিয়ে শুই থাকোঁ, সিয়ে উঠি গুচি যায়। বেয়া লাগে। ভগৱানকে চিন্তা কৰোঁ যাতে ল'ৰাটো সফল হওক, সেইমতে ল'ৰাটোও কষ্ট কৰিছে। গাঁৱৰ ৰাইজেও আশীৰ্বাদ হৈছে, ভাল লাগিছে। ধন্যবাদ।